সকলোৰে ভোগালী বিহুৰ শুভকামনা কৰি পৰম পিতা পৰমেশ্বৰক সেৱা জনাই ধৰ্মপ্ৰাণ ৰাইজক প্ৰণতি জনাইছোঁ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯ৰ প্ৰাসংগিকতাৰে খণ্ড 10লৈ অগ্ৰসৰ হৈছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুক কিয় বা কেনেকৈ বিষ্ণুংশ বুলি কোৱা হয়? বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেক নাই ভেদ দুখান্ত কথাৰে পাতকৰ স্কন্ধচ্ছেদ। মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৰ শিষ্য ভকত ৰাম ৰায় ভণিত গুৰুলীলাত উল্লেখ আছে। শিৱ দুৰ্গা গ্ৰামদেৱ পূজয় সতত হৰি ভক্তি কৰন্তা নাহিকে ই ৰাজ্যত। হেন দেখি বিষ্ণু পাছে গুণন্ত মনত মৰ্ত্যলোকত হৰি ভক্তি হৈব কেনমত। বিষ্ণুৱে এইদৰে চিন্তা কৰি কৈলাশলৈ গ'ল আৰু ক'লে, শুনা ত্ৰিলোচন, তুমি আমাৰ বচন। মৰ্ত্যলোকে যাইবা লগে শুনিও কাৰণ। হৰি ভক্তি লুপ্ত ভৈলা নাহি সৌচাচাৰ। মৰ্ত্যলোকে যাই তুমি কৰিও প্ৰচাৰ। তাৰপিছত বিষ্ণুৱে কয়, মৰ্ত্যলোকত তুমি সনাতন ধৰ্ম ব্যক্ত কৰা। এই ধৰ্ম আচৰণ কৰি শ্ৰৱণ কীৰ্তন কৰি স্ত্ৰী শূদ্ৰই তৰিব পাৰিব। ময়ো তোমাৰ আজ্ঞাকাৰী হৈ আবিৰ্ভাৱ হ'ম। বিষ্ণুৰ এই বচন শুনি শংকৰে প্ৰণিপাত কৰি কয়, শুনিও ঈশ্বৰ তুমি আমাৰ বচন। তোমাৰ কিংকৰ মই সেবিব চৰণ। আজ্ঞা কৰি হবা প্ৰভু কমন যুগতি। ইহব কথাত মোৰ অসন্তোষ অতি। শংকৰৰ এই কথা শুনি বিষ্ণুৱে কয়, ত্ৰিলোচন, তুমি পূৰ্বৰ কথা শুনা। পূৰ্বতে মোৰ ভক্তি প্ৰচাৰ হৈ আছিল। এই ভক্তি আচৰণ কৰি অনেক লোক তৰিল। দেৱলোক এৰি বৈকুণ্ঠত বাস লোৱা দেখি দেৱতাসকলৰ মাজত মহা ত্ৰাস হ'ল। ইন্দ্ৰৰ সতে দেৱগণে তোমাৰ আগত মনুষ্যলোকৰ হৰিভক্তিৰ সকলো কথা ক'লে আৰু দেৱতাসকলে পূজা ভক্তিৰ পৰা বঞ্চিত হৈ থকা কথা ক'লে। দেৱতাৰ বাক্য চিন্তা কৰি তুমি ক'লা, ঈশ্বৰ বিনে মোৰ উপায় নাই। বহুদিন তুমি মোক চিন্তা কৰিলা। তাকে দেখি মই তোমাৰ আগত উপগত হ'লোঁ। তেতিয়া তুমি মোক দেৱতাৰ কাহিনী ক'লা। প্ৰভু হৰি, দেৱতাসকলে তোমাৰ ভাগ মাগিছে, কৈছে, মনুষ্যলোকত আমাৰ পূজা নাই। মনুষ্যই তোমাক ভজি বৈকুণ্ঠত ঠাই লয়। মনুষ্যলোকত কিদৰে আমাৰ পূজা হ'ব, তেনে উপায় তুমি কৃপাময়ে কোৱা। তাকে শুনি মই তোমাক কৈছিলোঁ, ভক্তি ধৰ্ম লুপ্ত কৰি আগমক সাৰ কৰি দেৱতাৰ পূজাবিধি প্ৰচাৰ কৰা। যি কথা ভগৱান শিৱই কৈছে, পাৰ্বতীয়ে শুনিছে আৰু বিষ্ণুৱে সমৰ্থন কৰিছে, তাকে আগম বোলা হয়। আকৌ যি কথা পাৰ্বতীয়ে কৈছে, শিৱই শুনিছে, আকৌ বিষ্ণুৱে সমৰ্থন কৰিছে, তাকে নিগম বোলা হয়। অৰ্থাৎ আগমক সাৰ কৰি বেদমন্ত্ৰ প্ৰয়োগ কৰি দেৱতাৰ পূজাবিধি প্ৰসাৰ কৰিলে সমস্ত লোকত দেৱ হ'ব, পূজ্য হ'ব। তেতিয়াৰ পৰা এতিয়ালৈকে দেৱতাৰ পূজাৰ প্ৰাধান্য বৃদ্ধি হৈয়েই আছে। ভক্তি ধৰ্ম নাই বুলিব পাৰি। বৈকুণ্ঠ উদং প্ৰায়। সেয়েহে ত্ৰিলোচন, তুমি মনুষ্যলোকত আবিৰ্ভাৱ হোৱা আৰু ভক্তি ধৰ্ম প্ৰচাৰ কৰা। আৰু মই বিষ্ণুই বিষ্ণুলোকত আবিৰ্ভাৱ হৈ দেৱতাৰ পূজা প্ৰচাৰ কৰিম। তেতিয়া দেৱতাৰ পূজা আৰু সনাতন ভক্তি ধৰ্ম সমানেই চলিব। সেহি সনাতন ধৰ্ম কৰিও প্ৰচাৰ। আপুনি কলিত যাই হৈও অৱতাৰ। আৰু বিষ্ণুৱে শংকৰক কৈছিল, আমাক তোমাক ভিন্ন কৰে যিটো জন। নৰকত স্থিত হ'ব স্বৰূপ বচন। তজু ভক্ত আমাৰ হৈবেক অনুগত। আমাৰ ভকত হৈব তজু অনুগত। শ্ৰীমন্ত শংকৰদেৱৰ পৃথিৱীত আবিৰ্ভাৱ সম্পৰ্কে গুৰুলীলাৰ 50 নম্বৰ পদভাগত উল্লেখ আছে। যাক পাৰ্বতীৰ নাথ মহেশ বুলি কোৱা হয়, তেওঁ কুসুমৰ বীৰ্যত জন্মিল। আনহাতে ৰামায়ণ খ্যাত গৌতম মুনিৰ পত্নী দেৱী অহল্যাক ইন্দ্ৰই ছলনাৰে ধৰ্ষিত কৰাৰ পিছত তপবলত মুনিয়ে জানি ইন্দ্ৰৰ দেহত সহস্ৰজনী উৎপন্ন হোৱাৰ অভিশাপ দিছিল আৰু অহল্যা দেৱীক শাপ দি শিলা কৰি ঋষি গৌতমে বিষ্ণুক স্তুতি কৰে। গৌতমৰ স্তুতিত সন্তুষ্ট হৈ বিষ্ণুৱে ঋষিক দেখা দিলে। অধমুখ হৈ গৌতম ঋষিয়ে বিষ্ণুক পুষ্পাঞ্জলি দি পূজা কৰি কয়, দেৱতা দূষিত কৰিলা আমাৰ বংশত।
আমাৰ বংশত জন্ম ধৰা ভগৱন্ত, তজু ধৰ্ম প্ৰৱৰ্তক সমস্ত ৰাজ্যত। তেতিয়া বিষ্ণুৱে এয়াই হওক বুলি অন্তৰ্ধান হ'ল। এই দুই কাৰণতে বিষ্ণুৱে গৌতম মুনিৰ ত্ৰয়োদশ পুৰুষ হিচাপে সদানন্দ দ্বিজৰ ঔৰসত দামোদৰ ৰূপে আৱিৰ্ভাৱ হয় ১৪১০ শকৰ ফাগুন মাহৰ শুক্ল একাদশী তিথিত বৃহস্পতিবাৰে। সদানন্দ দ্বিজ আৰু শংকৰৰ পূৰ্বকালৰ পৰাই বন্ধুত্ব আছিল। সেয়েহে সদানন্দৰ পুত্ৰ উপজা শুনি শংকৰদেৱে খবৰ ল'বলৈ আহে। নলছাত সদানন্দৰ নৱজাতকৰ জ্যোতি দেখি শংকৰদেৱে পূৰ্ব কথা স্মৰণ কৰি আনন্দমনে সদানন্দক ক'লে, দামোদৰ নাম থৈবা শংকৰেও বুলিলা। পাটবাসী সত্ৰত দামোদৰ গুৰুৱে সত্ৰ নিৰ্মাণ কৰাৰ পিছৰ কথা। শংকৰ গৈলন্ত দামোদৰৰ পাশক শৰণ কৰিও তুমি আমাৰ বংশক, দামোদৰে তেতিক্ষণে ধৰিলা আকুলি। আকৌ কৈলাসত বিষ্ণুৱে ত্ৰিলোচনক কোৱা কথা এষাৰ শ্ৰীমন্ত শংকৰ গুৰুক মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৱে কৈছিল, আমাক তোমাক ভিন্ন কৰে যিটোজন, নৰকত স্থিত হব স্বৰূপ বচন। অৰ্থাৎ শিৱক পূজা কৰাত বৈষ্ণৱৰ কোনো দোষ নহয়, বৰং পাপমুক্ত হ'ব। আকৌ হৰগৌৰী সংবাদত আছে, পাৰ্বতী পুছিলা প্ৰণিপাত শংকৰত, কেন গতি হৈবে আবে কলিত লোকৰ। হেনা শুনি পাৰ্বতীত কহিলা শংকৰ, দামোদৰ নামে দ্বিজবৰ হৈব জাত। সিটো তৰাইব জানা লোক সংখ্যাত। ডক্টৰ হৰিনাথ শৰ্মাদলৈৰ অসমত শাক্ত সাধনা আৰু শাক্ত সাহিত্য গ্ৰন্থৰ ২৮৫ পৃষ্ঠাত আছে, ভগৱান কৃষ্ণ বা বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন আৰু তাৰ প্ৰচাৰৰ উদ্দেশ্যে বৈষ্ণৱ সাহিত্যৰ সৃষ্টি হৈছে। বংশীগোপালে শংকৰদেৱৰ ওচৰ চপাত শংকৰে কয়, শুনিও বংশী তুমি আমাৰ বচন, দামোদৰে পূজ্য জানা সমস্ত লোকৰ। পৰম ঈশ্বৰ জানিবাহা দামোদৰ, জানিবাহা লোকে বোলে গোমাস্তা শংকৰ। আকৌ গুৰুলীলাৰ ২৯৮ নম্বৰ পদফাঁকিত উল্লেখ আছে, বিষ্ণুৰূপে দামোদৰ জানা নিষ্ঠ কৰি, হেন জানি তানে পাৱে ভজা নৰ নাৰী। ঘোষাৰত্নত আছে, কৃপা ৰসে পৰিপূৰ্ণ হৰি, দেৱ দামোদৰ মূৰ্তি ধৰি, পুনু সন্তৰূপে আপুনি হৈলা বিদিত। পূৰ্ণ কৃষ্ণ নাম সদা গাই, শ্ৰৱণ সুখক প্ৰৱৰ্তাই, সমস্ত জীৱৰ সাধিলন্ত মহাহিত। সেয়েহে মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুই উদ্ভাৱন কৰি প্ৰচাৰ কৰা ধৰ্মৰ নাম বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম। এই ধৰ্মত দীক্ষা দিবলৈ বিষ্ণু মন্ত্ৰ প্ৰয়োগ কৰা হয় আৰু পূজা আৰু একশৰণ নাম ধৰ্ম সমানে প্ৰচলিত। মোৰ সামান্য অধ্যয়নেৰে এইদৰে বিষ্ণু অংশ দেৱদামোদৰ বুলি জানিছোঁ, প্ৰয়োজন বোধে বহলাই কম। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ শিৰোনামৰ খণ্ড ১০ত প্ৰশ্নোত্তৰ সামৰিছোঁ। অনন্ত কুমাৰ শৰ্মা, ধন্যবাদ।